ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ আগষ্ট মাহৰ ১২ তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব মঙ্গলবাৰে পুৱা ৪:৪৯ পৰ্যন্ত। তাৰ পিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা ৫:৩৬ পৰ্যন্ত। তাৰ পিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱগণ। মৰণত আজি দোষ নাই, কিন্তু ৰাতিপুৱা ৫:৩৬ পৰা দ্বীপত দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৪২ পৰা ১০:০৯ পৰ্যন্ত, আকৌ ১২:৪৫ পৰা ৪:৪১ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৫৮ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে ৫:৫৭। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সম্পত্তিত বিনিয়োগ কৰাৰ সম্ভাৱনা আছে আৰু আপুনি ভাল ফলাফলো লাভ কৰিব। আপোনাৰ কৰ্ম ব্যৱস্থা আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছু মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনাও থাকিব। আশা আৰু হতাশাৰ দৰে কিছুমান অনুভৱো থাকিব। ধৈৰ্যৰ অভাৱো অনুভৱ কৰিব। ভৱিষ্যতৰ পৰিকল্পনা গোপনে ৰাখক। ছাত্ৰ ছাত্ৰী সজাগ হ'ব লাগিব। শিক্ষামূলক কামত বাধা আহিব পাৰে। ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব। যদি কোনো কাম বাকী আছে তেন্তে আজিৰে পৰা ইয়াৰ লগত জড়িত কিছু কাৰ্যকলাপ আৰম্ভ কৰক। কৰ্মচাৰী আৰু সহকৰ্মীয়ে সম্পূৰ্ণ নিষ্ঠাৰে কাম ক্ষিপ্ৰ কৰিব। চৰকাৰী চাকৰিয়ালে কোনো অবৈধ কামত আগ্ৰহ নল'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতাৰ অনুভৱ থাকিব আৰু হাঁহি আৰু সুখেৰে ভৰা পৰিৱেশ থাকিব। সঠিক জিৰণি লোৱাটোৰ আজি যত্ন কৰক। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজি ভাগৰুৱা আৰু বিষৰ অভিযোগ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে ২। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আজি অভাৱনীয় লাভ পাব। গতিকে নিজৰ কামত মনোনিৱেশ কৰি থাকক। কিছুমান অজ্ঞাত বিজ্ঞানৰ প্ৰতি আপোনাৰ আগ্ৰহো জাগ্ৰত হ'ব। আপোনাৰ প্ৰিয় কামবোৰত কিছু সময় কটালে আপোনাক শান্তি দিব। ঘৰ বা ব্যৱসায়ৰ লগত জড়িত যিকোনো কামত নিজৰ ওপৰত চকু ৰাখক, কাৰণ চুৰি হোৱা বা লোকচানৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থাক লৈ মনত কিছু ভয় থাকিব। কৰ্মক্ষেত্ৰত কিছু সমস্যা আহিব, কিন্তু আপোনাৰ প্ৰচেষ্টাৰে সমাধানো পাব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত বহুত গুৰুত্ব দিয়ক। চৰকাৰী চাকৰিয়ালসকলে আজি সাৱধান হ'ব লাগিব। কোনো পৰিস্থিতিৰ ফলত কিছু পৰিমাণে সুনাম হেৰুৱাব পৰাৰ সম্ভাৱনাও আছে। নিজৰ স্বভাৱক ভাৰসাম্য ৰক্ষা কৰি চলক। আপোনাৰ বাবেই পৰিয়ালৰ সদস্যৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। শাৰীৰিক ক্লান্তিৰ বাবে আজি কিছু দুৰ্বলতা অনুভৱ কৰিব। বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু এটা পদ্ধতিগত ৰুটিন বনাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে ৯। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। যিকোনো প্ৰতিযোগিতা ইত্যাদিত সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। দুপৰীয়া অপ্ৰত্যাশিত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ বাবে যিকোনো যাত্ৰাও সম্ভৱ হ'ব। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা কিছু দূৰত্ব বজাই ৰাখক। কাজিয়া আদিত লিপ্ত আজি নহ'ব আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। আপুনি আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰা নতুন কামটো কৰ্মক্ষেত্ৰত গুৰুত্ব সহকাৰে ৰূপায়ণ কৰক, কাৰণ এই আঁচনিখন ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই
ঘৰৰ ব্যৱস্থাবোৰ মধুৰ কৰি ৰাখিব। বিবাহিত জীৱনো সুখদায়ক হৈ থাকিব। ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ চেকআপ কৰি থাকিব লাগিব আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত লাভজনক পৰিকল্পনা কৰিব আৰু কামো তৎক্ষণাত কৰিব পাৰিব। কোনো চৰকাৰী বিষয় যদি বিচাৰাধীন হৈ আছিল তেন্তে সেয়া সমাধান হ'ব বুলি পূৰ্ণ আশা আছে। নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগিব আৰু লগতে মনত ৰাখিব যে বিশেষ কথাটো হ'ল আপোনাৰ দুৰ্বলতা কাৰো আগত প্ৰকাশ কৰিবলৈ নিদিব। এই সময়ত কোনো ধৰণৰ ভ্ৰমণ বা কোনো নতুন কাম আৰম্ভ নকৰিব, কিয়নো আপুনি ইতিবাচক ফলাফল নাপাব। কোনো সিদ্ধান্ত লোৱাত যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। কাম সম্পূৰ্ণ কৰিবলৈ ঋণ লোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। উন্নত আয়ৰ বাবে বিত্ত সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। সম্পত্তিৰ কামত ইতিবাচক ফল পাব। কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টা দ্ৰুত কৰক আৰু আপোনাৰ শক্তিক সঠিক দিশত চেনেলাইজ কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে সকলো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে, কিন্তু মানসিক চাপ ল'ব নালাগে। আপোনাৰ সমস্যা সমাধানত পৰিয়ালৰ সদস্যৰ সহায় বহু পৰিমাণে থাকিব। নতুন কামৰ সন্দৰ্ভত ব্যৱসায়ত ব্যস্ততা বাঢ়িব। ধনৰ লেনদেনত সাৱধান হওক, কিবা এটা বিবাদৰো সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু লগতে খৰচো বাঢ়িব। ঘৰখনত মংগল আৰু শান্তিৰে ভৰা পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰাই ভাল। আজি আপোনাৰ পেশীৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, গতিকে ব্যায়াম আৰু যোগাসন নিশ্চয়কৈ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ সামাজিক মহলেও বিস্তাৰিত হ'ব। শিশুৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধান কৰাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা শিশুৰ মাজত আত্মবিশ্বাসৰ সৃষ্টি হ'ব। পৰিয়ালৰ ব্যৱস্থাত আপুনি অৰিহণাও যোগাব। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে। এই সময়ত শিশুসকলকো সঠিক পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ বাবে সময় উলিয়াওক। আনৰ সহায় কৰাৰ লগতে নিজৰ কামতো মনোনিৱেশ কৰি থাকিব। ব্যৱসায়িক স্থানত সহকৰ্মী আৰু কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমৰ বাবে স্থবিৰ হৈ পৰা কাম কাজ আৰম্ভ হ'ব, লগতে সফলতাও লাভ কৰিব। আজি বিপণনৰ কাম পিছুৱাই দিয়ক। নিয়োজিত লোকসকলৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে পাৰস্পৰিক ক্ৰিয়াকলাপ ইতিবাচক হ'ব। ঘৰৰ কথা যাতে ওলাই নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পাৰস্পৰিক মিলনৰ জৰিয়তে পৰিস্থিতি সমাধান কৰাৰ চেষ্টা কৰক। প্ৰেমময় দম্পতীৰ মাজত ঘনিষ্ঠতা বাঢ়িব। মানসিক চাপ আৰু ক্লান্তিৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান আৰু যোগত গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কিছু কষ্টৰ পৰা শুভ ফল পাব। আপোনাৰ ইতিবাচক চিন্তাধাৰাত মানুহ আপ্লুত হ'ব। ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় থাকিব। ওচৰৰ ভ্ৰমণো সম্ভৱ আছে, যিটো লাভজনক হ'ব। আজি আপুনি সজাগ হৈ থাকক, কাৰণ আপোনাৰ ঘনিষ্ঠ কিছুমান লোকেও আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব। তেওঁলোকক উপযুক্ত যত্ন লোৱাৰ প্ৰয়োজন আছে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অসাৱধান নহ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণৰ এইটো সঠিক সময়। এই সময়ত কিছুমান বাকী থকা কামো সম্পূৰ্ণ হ'ব, কিন্তু আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিব লাগিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে হয়তো আজি অতিৰিক্ত দায়িত্ব ল'ব লাগিব। পাৰিবাৰিক পৰিৱেশত সঠিক ব্যৱস্থা বজাই ৰখা হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাই ভাল। সময় আৰু ধন অপচয় কৰাৰ বাহিৰে ইয়াত আন একো লাভ নহ'ব। ভাগৰ আৰু মানসিক চাপৰ বাবে শাৰীৰিক দুৰ্বলতা আহিব। প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক আৰু লগতে ধ্যান কৰক।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বহু ধৰণৰ কামত আপোনাৰ উপস্থিতি থাকিব। প্ৰভাৱশালী লোকৰ লগতে উপকাৰী সম্পৰ্ক স্থাপন হ'ব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ সৈতে জড়িত বিশেষ খবৰ পাই সকাহ পাব। আজি কিছুমান জটিলতা আহিব, গতিকে মানসিক চাপ লোৱাতকৈ শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক। বিপদজনক কামৰ পৰা আঁতৰি থাকক, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি গাড়ী চলোৱাৰ সময়তো সাৱধান হ'ব লাগিব। ব্যৱসায়ত আয়ৰ যিকোনো স্থবিৰ উৎস পুনৰ আৰম্ভ হ'ব। আপোনাৰ যোগাযোগো বৃদ্ধি কৰক। লগতে বিজ্ঞাপন আৰু বিপণন সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰক। চৰকাৰী চাকৰিত থকা উচ্চপদস্থ বিষয়াৰ পৰা কিছু ভাল খবৰ পাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। যদি প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ অনুমোদন পায় তেন্তে তেওঁলোকৰ বাবে বিবাহৰ ফল পোৱাৰ সুযোগ থাকিব। ঋতু পৰিৱৰ্তন আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক। সাৱধানতা অৱলম্বন কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি যদি সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে আজি আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে। বন্ধু বান্ধৱীৰ সৈতে মিটিং হ'ব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰ বা দোকানত নিৰ্মাণ কাম আদিৰ ব্যয় বেছি হ'ব পাৰে, যাৰ বাবে বাজেটত ব্যাঘাত জন্মিব। এই সময়ত আপোনাৰ আয়ৰ উৎস বৃদ্ধিৰ ওপৰতো মনোযোগ কেন্দ্ৰীভূত কৰক। প্ৰিয় বন্ধুৰ সমস্যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। ব্যৱসায় সম্পৰ্কীয় কোনো বাধা আহিলে আতংকিত নহ'ব, সমাধান বিচাৰি উলিয়াওক। এজন অভিজ্ঞ ব্যক্তিক লগ পোৱা আৰু তেওঁৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। কৰ্মক্ষেত্ৰত কৰা পৰিৱৰ্তনে অদূৰ ভৱিষ্যতে ফল দিব, গতিকে ধৈৰ্য ধৰক। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। তেওঁলোকৰ বাবে উপহাৰ আনিলে পাৰস্পৰিক সম্পৰ্ক মধুৰতা আহিব। স্বাস্থ্য আজি ভালেই থাকিব। অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। সাম্প্ৰতিক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি সম্পত্তি বা বাহন ক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে এই দিশত অনুকূল ফলাফল পাব। যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা আৰু খচৰা প্ৰস্তুত কৰিলে কামত ভুল হোৱাৰ পৰা ৰক্ষা পৰিব। খৰচ আজি বাঢ়িব, কিন্তু চেষ্টা কৰিলে এইবোৰ কমাব পাৰিব। আপোনাৰ খং আৰু আৱেগিক স্বভাৱক আপোনাৰ শক্তিলৈ ৰূপান্তৰিত কৰি ইতিবাচকভাৱে ব্যৱহাৰ কৰিলেহে ভাল হ'ব। অন্যথাই ইয়াৰ বাবে মানসিক চাপৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক কাম কাজ পূৰ্বৰ দৰে সুকলমে চলি থাকিব। আপুনি কিছু কাম সম্পৰ্কীয় কৰ্তৃত্ব লাভ কৰিব। ইয়াৰ ওপৰত অধ্যৱসায়ীভাৱে কাম কৰিলে আৰু অধিক নতুন চুক্তি পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু বিনিয়োগ সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক, ইয়াত ভুলো হ'ব পাৰে। পৰিয়ালৰ কিছুমান সমস্যাক লৈ আপোনাৰ পত্নীৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু পৰিস্থিতিবোৰ বুদ্ধিমান ৰূপে চম্ভালিব লাগিব। আজি আপোনাৰ কাহ, চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যাৰ পৰা নিজকে ৰক্ষা কৰি চলক। লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। এই সময়ত নিজৰ নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত কাম কৰিবলৈ ভাল সময়। শিশুৱে কিছু কৃতিত্ব পালে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত এটা কাৰ্যসূচীও বনাব পাৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক, অন্যথা কিছুমান নেতিবাচক চিন্তাই আপোনাক অশান্তি দিব পাৰে। পিতৃ মাতৃ আৰু জ্যেষ্ঠ লোকৰ লগত কোনো ধৰণৰ মতানৈক্য বা অৱজ্ঞা নকৰিব, বৰঞ্চ তেওঁলোকৰ সন্মান আৰু মৰ্যাদা বজাই ৰাখক। এই সময়ত ব্যৱসায়ৰ সন্দৰ্ভত কিছু হুলস্থুল হ'ব। সংবাদ মাধ্যমৰ সৈতে জড়িত কাম কাজত আপোনাৰ মনোযোগ ৰাখক। আপুনি কিছুমান বিশেষভাৱে উপকাৰী তথ্য পাব। বৰ্তমানে কাম কৰা ব্যৱস্থাত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব। আপুনি কোনো লাভ নাপাব। পাৰিবাৰিক জীৱন সুখী হ'ব, কিন্তু বিপৰীত লিংগৰ কাৰোবাৰ লগত মত বিনিময় কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখক, অন্যথা মানহানি হ'ব পাৰে। গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে সুষম খাদ্য বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা
আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ইতিবাচক আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক। ইয়াৰ ফলত আপোনাৰ অভিজ্ঞতা আৰু জ্ঞান বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰকল্প সম্পৰ্কীয় যিকোনো কামত সফলতা লাভ কৰিব, গতিকে অশেষ চেষ্টা কৰি যাওক। যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বন্ধু বা ঘনিষ্ঠ ব্যক্তিৰ ভুল পৰামৰ্শই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰখাটোৱে ভাল হ'ব। বৰ্তমান ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব, কাৰণ এই মুহূৰ্তত পৰিস্থিতি একেই থাকিবলৈ গৈ আছে। অৱশ্যে চেষ্টা কৰিলে বাকী থকা ধনখিনি লাভ কৰিব পাৰে। যিকোনো ৰাজনৈতিক বাধা কোনো বিশেষ ব্যক্তিৰ সহায়ত দূৰ হ'ব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে পৰিয়ালৰ সকলো সদস্যকে সুখ আৰু শান্তি লাভ কৰিব। প্ৰেমৰ সংগীৰ লগত আজি লগ পোৱাৰ সুযোগ থাকিব। নিয়মিতভাৱে ৰক্তচাপ আদি পৰীক্ষা কৰি থাকিব। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।